হয় সমিলন ক'ব লাগিব যে ৩১ নং চিডলি সমষ্টিত যদিও তিনিগৰাকী প্ৰাৰ্থী নিৰ্বাচনী যুঁজত অৱতীৰ্ণ হৈছে, কিন্তু তাৰে মাজত দেখিবলৈ পোৱা গৈছে যে মূল যুঁজখন দৰাচলতে BPFৰ প্ৰাৰ্থী শুদ্ধ বসুমতাৰী আৰু NDAৰ প্ৰাৰ্থী নিৰ্মল কুমাৰ বৰ্মাৰ মাজতে সীমাবদ্ধ। কাৰণ তাৰ ইতিমধ্যে এটা প্ৰকাশ কৰি দিছে প্ৰদেশ কংগ্ৰেছৰ সভাপতি ভূপেন বৰাই। তেখেতে পৰহি দিনটো যি সংবাদমেল অনুষ্ঠিত কৰিছিল তাতে তেখেতে উল্লেখ কৰিছিলে যে চিডলি সমষ্টিত দৰাচলতে তেওঁলোকৰ তেনেকুৱা সাংগঠনিক স্থিতি নাই আৰু তেওঁলোকে সাংগঠনিক স্থিতি মজবুত কৰাৰ কাৰণে তেওঁলোকে প্ৰাৰ্থী নিক্ষেপ কৰিছে। যদিও তেওঁলোকে আশাবাদী এতিয়াও। মোৰ লগত আছে কংগ্ৰেছৰ প্ৰাৰ্থী সঞ্জীৱ ৱাৰী। মই তেখেতৰ লগতে আচলতে জানো আপুনি কেনেধৰণৰ আশাবাদী আজিৰ এই ভোট গণনা পৰ্ব আৰম্ভ হ'ব আৰু 1 ঘণ্টা পিছতে? আমি খুব আশাবাদী। আমি ক'ব গ'লে আমি 2 মাহৰ কাৰণে 2 মাহৰ ভিতৰতে আমি যিটো আমাৰ কংগ্ৰেছৰ জাগ্ৰত, আমি যি 2 মাহৰ ভিতৰতে আমি যিটো দলৰ সংগঠনৰ যিটো আমি স্থিতি এইটো মজবুত কৰিছোঁ। এই 2 মাহৰ ভিতৰতে আমি খেলটো খেলি আমি নিশ্চয় আজিৰ ফলটো আমি ভাল এটা ফল পাব। কিন্তু দেখা গৈছে যে আপোনালোকৰ প্ৰদেশ কংগ্ৰেছৰ সভাপতি ভূপেন বৰাই নিজে সংবাদমেলত কৈছে যে চিডলিত আপোনালোকৰ দলৰ সাংগঠনিক স্থিতি ইমান শক্তিশালী নহয়। আপোনালোকে বিগত সময়ছোৱাত দলক ইমান গুৰুত্ব আৰোপ কৰা নাছিলে BTR অঞ্চলত, কিন্তু এই বছৰ যথেষ্টভাৱে আপোনালোকে সাংগঠনিক স্থিতি বনোৱাৰ কাৰণে আপোনাৰ প্ৰাৰ্থিত্ব দিছে। তেনে ক্ষেত্ৰত আপুনি জিকাটো কিমান আশা? মই এটাই কথাই ক'ম আমাৰ ভূপেন বৰা ছাৰক, আপুনি ছাৰে নিজে গম পাই যাব। আমি 3 ঘণ্টা 2 ঘণ্টাৰ পিছত তেওঁ নিজে গম পাই যাব যে আমি চিডলিত কেনেকুৱা আমি শক্তি বনাইছোঁ। চিৰাং ডিষ্ট্ৰিক্টটো যিটো আমি সংগঠনৰ যিটো কৰ্মী কেনেকুৱা আমি মজবুত বনাই কিনি আমি এইবাৰ জিকি যাম, এইটো আমি 2 ঘণ্টাৰ পিছত গম পাই যাব। হয় সমিলন ক'ব লাগিব এয়া আছিলে কংগ্ৰেছৰ প্ৰাৰ্থী সঞ্জীৱ ৱাৰী। মই এটা কথা উল্লেখ কৰিব লাগিব যে আচলতে চিডলি বিধানসভা সমষ্টিত যি ধৰণৰ আচলতে ভোটদান হৈছে, ভোটদানৰ যিটো পাৰ্চেণ্টেজ যদি ক'বলৈ যাওঁ 75% 47% ভোট হৈছে। আৰু এই ভোটৰ মাজত ইয়াত জনগোষ্ঠীয় যি গাঁথনি তাত যদি ক'বলৈ গ'লে 1 লাখৰ ওপৰত বড়ো জনগোষ্ঠীয় ভোট আছে, তাৰ বিপৰীত 30,000তকৈ অধিক মুছলমান ভোটাৰ আছে আৰু তেনেকৈ ৰাজবংশী ভোটাৰৰ প্ৰায় তেনেকৈ ওচৰা ওচৰি হ'ব। মুঠৰ ওপৰত ক'ব লাগিব যে চিডলি সমষ্টিত যিহেতু ক'বলৈ যদি যাওঁ বড়ো জনগোষ্ঠীয় ভোট দেখ 2টা ভাগত বিভক্ত হ'ব। এটা ভাগ যদি EPPLৰ পক্ষত যায়, আনটো ভাগ নিশ্চয়কৈ BPFৰ পক্ষত যাব। তেনে ক্ষেত্ৰত দেখিবলৈ পোৱা যায় যে বিগত সময়ছোৱাতো যে 31 নং চিডলি সমষ্টিত অনাবৰত যিসকল ভোট আছে সেই ভোটখিনিয়ে কিন্তু যিগৰাকী প্ৰাৰ্থী হয় তেখেতৰ বিজয়ৰ ক্ষেত্ৰত যথেষ্ট গুৰুত্বপূৰ্ণ ভূমিকা পালন কৰে। আৰু সেই ক্ষেত্ৰতে হাগ্ৰামা মহিলাই কেইদিনমান আগতে 2 দিন আগতে তেখেতে সংবাদ মাধ্যমৰ আগতে কৈছে যে তেওঁলোকৰ যি দলীয় কৰ্মী বা তেওঁলোকৰ যি এজেণ্ট আছিলে তেওঁলোকৰ তথ্য যিখিনি লাভ কৰিছে এই তথ্যৰ ভিত্তিত তেওঁ কম কৰি হ'লেও 3,000 ভোটৰ ব্যৱধানত তেওঁ বিজয়ী হ'ব বুলি তেখেতে দাবী কৰিছে। তাৰ বিপৰীতে EPPLে যি ধৰণে তেওঁলোকৰ ৰথী মহাৰথী নিৰ্বাচনী প্ৰচাৰত নমাই কিনে তেওঁলোকে কিন্তু যথেষ্ট আশাবাদী যে কম কৰি হ'লেও তেওঁলোকে 10,000 পৰা 20,000 ভোটৰ ব্যৱধানত তেওঁলোকে বিজয় লাভ কৰিব। কিন্তু যি সিদ্ধান্ত এয়া কিন্তু ভোটাৰ ৰাইজে দিব আৰু 1 ঘণ্টা সময় আছে। তাৰ পিছতে যি ভোট গণনা পৰ্ব আৰম্ভ হ'ব আৰু আচলতে তেতিয়া দেখিবলৈ পোৱা যাব যে চিডলি সমষ্টিত কোনগৰাকী প্ৰাৰ্থীয়ে নিশ্চয়